ফুলনি ফুলিছে ফুল দিলতে হালিছে ধুনীয়া পদুমি ফুলনি ফুলিছে ফুল সেই ফুলে ফুলে পখিলা উৰিছে হানিছে ৰেণুৰে বুল সেই ফুলে ফুলে পখিলা উৰিছে হানিছে ৰেণুৰে বুল দিলতে হালিছে ধুনীয়া পদুমি ফুলনি ফুলিছে ফুল গছৰে ডালতে গাইছে কুলিয়ে কু কু কৈ গছৰে ডালতে গাইছে কুলিয়ে কু কু কৈ দূৰ দূৰণিতে জুৰিটিয়ে নাচিছে দূৰ দূৰণিতে জুৰিটিয়ে নাচিছে জিৰি 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 কৈ নিজান বননিতে কেতেকী চৰায়ে নিজান বননিতে কেতেকী চৰায়ে হুহুৰি মাৰিছে দিলতে হালিছে ধুনীয়া পদুমি ফুলনি ফুলিছে ফুল দিলতে হালিছে ধুনীয়া পদুমি ফুলনি ফুলিছে ফুল ধন্যবাদ সতীৰ্থ ছাৰ বাইদেউসকল আৰু মোৰ অতিকৈ প্ৰিয় ছাত্ৰীসকল আজি এটা বিশেষ ক্ষণ আজি ৰাভা দিৱস 20 জুন এই পবিত্ৰ দিনটোতেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 1909 চনৰ 31 জানুৱাৰীত জন্ম হৈছিলে তেখেতৰ অনন্য প্ৰতিভাৰ বিষয়ে আমি ক'বলৈ অৱগতও নহয় আৰু আমাৰ কোৱাৰ ধৃষ্টতাও নাই সতীৰ্থ ছাৰ বাইদেউসকল আৰু মোৰ অতিকৈ প্ৰিয় ছাত্ৰীসকল আজি এটা বিশেষ ক্ষণ আজি ৰাভা দিৱস 20 জুন এই পবিত্ৰ দিনটোতেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 1909 চনৰ 31 জানুৱাৰীত জন্ম হৈছিলে তেখেতৰ অনন্য প্ৰতিভাৰ বিষয়ে আমি ক'বলৈ অৱগতও নহয় আৰু আমাৰ কোৱাৰ ধৃষ্টতাও নাই যি হওক আমি কালিলৈ ফ্ৰেছাৰ্ছ পাতিম তাৰ কাৰণে চাগে সকলো এক্সাইটেড হৈ আছে হয়নে নহয় ইয়েছ কিন্তু আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে নাজানো হয়নে নহয় বহুতে নাজানো সেইটো বিষয়ে আমাৰ জানিব আগ্ৰহো নাথাকে তেনেকৈ আৰু আমি দুৰ্ভাগ্যও সেইটো সঁচা কথা ক'ব গ'লে বহু ছাত্ৰ ছাত্ৰী আছে বা ইয়াতো ছাত্ৰী আছে বহুতে চাগে বিষ্ণুপ্ৰসাদ ৰাভাৰ নাম শুনিছে নাই মোৰ সন্দেহেই হয় যি হওক মই ভাবোঁ জ্যোতি বিষ্ণু ভূপেন বিষ্ণুপ্ৰসাদ ৰাভাক সদায় সকলোৱে স্মৰণ কৰিব লাগে কেৱল মৃত্যু তিথিতেই নহয় 1969 চনৰ আজিৰ দিনটোত তেখেতৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হৈছিলে যে আজিৰ দিনটোতে যে তেওঁক সোঁৱৰণ কৰিম বাকী দিনটোত যে সোঁৱৰণ নকৰিম এনেকুৱা কোনো কথা নহয় গতিকে মই ক'ব বিচাৰিছোঁ বিষ্ণুপ্ৰসাদ ৰাভা কেৱল এগৰাকী গায়কেই নাছিল তেওঁ আছিল এগৰাকী কবি সাহিত্যিক ৰাজনীতিবিদ নাট্যকাৰ অভিনেতা তাৰোপৰি তেওঁ আছিল এগৰাকী সুনিপুণ চিত্ৰকাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ চিত্ৰ অসমত পোন প্ৰথমবাৰৰ বাবে অংকন কৰিবলৈ সাহস কৰিছিলে এইগৰাকী মনীষীয়ে তাৰোপৰি মাধৱ চন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা প্ৰকাশিত হোৱা বাঁহী আলোচনীখনৰ তেওঁ চিত্ৰ অংকনো কৰিছিলে মিচিং কনেং খুন পাহি আদি উপন্যাস সুৰৰে দেউল আদি প্ৰবন্ধৰে অসমীয়া সাহিত্যৰ ভঁৰাল তেওঁ চহকী কৰি থৈ গৈছে তেওঁ 1952 চনত কমিউনিষ্ট দলত যোগদান কৰিছিল আৰু প্ৰথমবাৰৰ বাবে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল দুৰ্ভাগ্যবশতঃ তেওঁ পৰাজয় বৰণ কৰিছিল পিছলৈ তেজপুৰ বিধানসভাৰ সমষ্টিৰ পৰা তেখেতে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলে সেইকাৰণে কৈছে তেওঁ এগৰাকী সুনিপুণ ৰাজনীতিবিদ তেওঁ স্কুলীয়া
স্কুলীয়া শিক্ষা তেজপুৰতে আৰম্ভ হৈছিলে, যিহেতু দেউতাক সেনা বিষয়া আছিলে। তাৰপিছত 1926 চনত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ জিলাৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰপিছত কলিকতাত গ'ল, চেণ্ট পল স্কুল, ৰিপন কলেজৰ পৰা তেখেতে BSc পাছ কৰিলে। এনেকৈ তেওঁ শিক্ষা জীৱন আৰম্ভ হৈছিল। যি হওক, তেওঁ কেথিবালা ৰাভা আৰু গোপাল চন্দ্ৰ ৰাভাৰ সুপুত্ৰ আছিল আৰু তেওঁ দাম্পত্য জীৱনটো খুব দুখকৰ আছিল। 1937 চনত তেখেতে প্ৰিয়বালা নামৰ এগৰাকীক বিবাহ কৰায়। 28 দিন নহওঁতে তেখেতৰ মৃত্যু হয়। তাৰপিছত তেখেতে বহুদিন বিবাহ কৰোৱা নাছিলে। আকৌ 1951 চনত তেওঁ কনকলতা নামৰ এগৰাকীক বিবাহ কৰায়। তেওঁ দুগৰাকী পুত্ৰ সন্তান হয়, পৃথ্বীৰাজ ৰাভা আৰু হেমৰাজ ৰাভা। তেখেতৰো আকৌ মৃত্যু হয়। বিয়া নকৰাও বুলি আছিল, পিছত আকৌ সকলোৱে কৈ থকাত তেখেতে আকৌ বিবাহ কৰাবলৈ সন্মত হয়। মোহিনীবালা বসুমতাৰী নামৰ এগৰাকীক বিবাহ কৰায়। তেখেতৰ এটা পুত্ৰ সন্তান হয়, মেণ্ডেলা নামৰ। শেষত তেওঁৰো 1961 চনত মৃত্যু হয়। তেওঁ দাম্পত্য জীৱনটো সেয়ে কওঁ একেবাৰে দুখকৰ আছিল। প্ৰথমগৰাকী পত্নী যেতিয়া মৃত্যু হৈছিলে, জন্ম মৃত্যুৰ মাজত তেওঁ সম্পৰ্কটো ছিন্ন কৰি তেখেতে এটা গীত ৰচনা কৰিছিল, পৰ জনমৰ শুভ লগনত। ঠিক তেনেকৈ সুৰৰে দেউলৰে এই গীতটিত অসমীয়া সংস্কৃতিৰ, অসমীয়া জনগোষ্ঠীৰ মিলন প্ৰকাশ পাইছে। তেওঁৰ গীতত মানৱতাবাদ, অসমীয়া ঐতিহ্যৰ প্ৰতিফলন, অসমীয়া মানুহৰ মাজত যে ঐক্যতা সংহতি গঢ়ি তুলিব লাগিব, এই কথা তেওঁ গীতত প্ৰকাশ পাইছিল। তেওঁ স্বাধীনতা সংগ্ৰামী সত্ৰ আছিল, পঢ়ি থকা কালতেই তেখেতে জড়িত হৈ গৈছিলে। মই তেখেতৰ কেইটামান গীত উনুকিয়াই দিছো। তেখেতৰ বিখ্যাত কেইটামান গীতৰ নাম হৈছে মোৰ কবিতাৰ ছন্দ লাগি, পৰ জনমৰ শুভ লগনত, লগন উকলি গ'ল, নাহৰ ফুলে নুখুৱাই, এয়ে মোৰ শেষ গান, বল 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 কৃষক শক্তি দল, সুৰৰে দেউলৰে ৰূপৰে শিকলি, বিশ্বৰে চন্দে চন্দে, আজি মন্দিৰৰ দুৱাৰ খোলা, তেজৰ বুলেৰে লিখি যাম ইতিহাস, মোৰ জীৱনৰ আকাশৰে ইন্দ্ৰধনু গঢ়ি, আজলি ছোৱালী নানা ফুলে তুলি, বিলতে হালিছে ধুনীয়া পদুমী ইত্যাদি মনোমোহা গীতেৰে তেওঁ অসমীয়া সংগীত জগতখনক চহকী কৰি থৈ গৈছে। আৰু বিশেষ নকওঁ, বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে তোমালোকে কিতাপে পত্ৰই পাবা, ভালকৈ জানিবলৈ চেষ্টা কৰিবা। তেখেতৰ জীৱনীখিনি আমি জনাটো খুবেই প্ৰয়োজনীয়। বিষ্ণুপ্ৰসাদ ৰাভাৰ অবিহনে অসমীয়া জাতি আমি কল্পনাই কৰিব নোৱাৰো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱৰ পিছতেই আমি যদি এগৰাকী ব্যক্তিৰ নাম ল'ব বিচাৰো, তেতিয়াহ'লে আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নাম ল'ব পাৰোঁ। কাৰণ সেই কাশীৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক তেতিয়াই শিৱৰ তাণ্ডৱ নৃত্য কৰাৰ কাৰণে কলাগুৰু উপাধি প্ৰদান কৰিছিলে। গতিকে তেখেত অনন্য প্ৰতিভাৰ গৰাকী। শেষত মই তোমালোকক তেওঁৰ এটি মহান কবিতাৰে সামৰণি মাৰিম। ভাং 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 লোহাৰ শিকলি ভাং, ভাং 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 মনোমোহা গীতেৰে তেওঁ অসমীয়া সংগীত জগতখনক চহকী কৰি থৈ গৈছে। আৰু বিশেষ নকওঁ, বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে তোমালোকে কিতাপে পত্ৰই পাবা, ভালকৈ জানিবলৈ চেষ্টা কৰিবা। তেখেতৰ জীৱনীখিনি আমি জনাটো খুবেই প্ৰয়োজনীয়। বিষ্ণুপ্ৰসাদ ৰাভাৰ অবিহনে অসমীয়া জাতি আমি কল্পনাই কৰিব নোৱাৰো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱৰ পিছতেই আমি যদি এগৰাকী ব্যক্তিৰ নাম ল'ব বিচাৰো, তেতিয়াহ'লে আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নাম ল'ব পাৰোঁ। কাৰণ সেই কাশীৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক তেতিয়াই শিৱৰ তাণ্ডৱ নৃত্য কৰাৰ কাৰণে কলাগুৰু উপাধি প্ৰদান কৰিছিলে। গতিকে তেখেত অনন্য প্ৰতিভাৰ গৰাকী। শেষত মই তোমালোকক তেওঁৰ এটি মহান কবিতাৰে সামৰণি মাৰিম। ভাং 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 ভাং
লোহাৰ শিকলি ভাং 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 লোহাৰ শিকলি ভাং চিং 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 দাসৰ বান্ধোন চিং খুল 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 কাৰাৰ ফাটক খুল ভাং ভাং দুৱাৰৰ ডাং খুন খোৱা খুন খুন ঘুকিছে ৰণ বিখান মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিশান ৰক্তেৰে ৰঞ্জিত খুৰুচ উদীয়মান খুন মুকুটিৰ খুৰুচৰ আহ্বান হাৰুৱা হজুৱা হেৰ মস্তুৰ কিষাণ মুক্তিমান 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 শোককৰ দল আজি হব অৱসান শোককৰ খচ কৰি খান তেওঁ দলিত শ্ৰেণীক যিসকলে কুকিত কৰি আছিলে অসমীয়া জাতিটোক সেইসকলৰ বিৰুদ্ধে অসমীয়া জাতিটোক জাগ্ৰত কৰিবলৈ স্বাধীনতাৰ গান ৰচনা কৰিছিল সেই শিকলিডাল ছিঙি দিব দিছিল যাতে অসমীয়া জাতিটোৱে সেই শিকলি ছিঙি বান্ধোন মুক্ত হয় ধন্যবাদ জয় আই অসম